গহপুৰত শিক্ষাবৰ্ষৰ 2টা মাহৰ পাছতো বিতৰণ কৰা নহল পোছাক যোগান ধৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ময়মতালি বিশ্বনাথ চাৰিআলিৰ আৰুচি নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ প্ৰতিষ্ঠানটোৰ হেমাহিৰ বাবে বিদ্যালয়ত পৰি ৰৈছে কাপোৰৰ টোপোলা বিদ্যালয়ত কাপোৰৰ টোপোলা দিলে ঠিকেই কিন্তু নকৰিলেহে বিতৰণ বিদ্যালয় কৰ্তৃপক্ষৰ বাৰম্বাৰ অভিযোগৰ পাছতো কাণ সাৰ নাই প্ৰতিষ্ঠানটোৰ আৰু এই সন্দৰ্ভতে অধিক জনাব গহপুৰৰ সতীৰ্থ সমীৰণ বৰাই ৰাজ্যখনত ইতিমধ্যে নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈ গ'ল কিন্তু পৰিতাপৰ বিষয় হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে অহা যি সাজ পোছাক আছিলে গহপুৰ ছয়দুৱা যি শিক্ষা কেন্দ্ৰ আছে কেন্দ্ৰৰ ফালৰ পৰা কিন্তু আজিলৈকে বহুকেইখন বিদ্যালয়ত এতিয়া কিন্তু সাজ পোছাক শিক্ষাৰ্থীসকলে পোৱা নাই আৰু মই যিটো উপস্থিত আছোঁ গহপুৰৰ দক্ষিণ গহপুৰ মধ্য ইংৰাজী বিদ্যালয়ত এখন MV স্কুলত আহি উপস্থিত হৈছোহি আৰু গহপুৰৰ প্ৰায় 40ৰো অধিকখন বিদ্যালয় কিন্তু আজি এই বৰ্তমান পৰ্যন্ত এইবেলি যি নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ল কোনো ধৰণৰ সাজ পোছাক ইতিমধ্যে তেখেতলোকে পোৱা নাই আৰু যাক লৈ এতিয়া গহপুৰৰ শিক্ষা বিভাগত এক আলোড়ন সৃষ্টি কৰিছে ক'ব গ'লে মই দেখাই আছোঁ এনেদৰে টোপোলাসমূহ বিদ্যালয়তে পৰি ৰৈছে বিশ্বনাথ চাৰিআলিৰ যি ব্যৱসায় প্ৰতিষ্ঠান আছিলে তেখেতলোকে এনেদৰে কাপোৰৰ টোপোলাসমূহ আহি ইয়াতে থৈ গ'ল কিন্তু আজিলৈকে বিতৰণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আপোনাৰ কাষলৈ আহিছোঁ কওকচোন এই বিশ্বনাথ চাৰিআলি এই ব্যৱসায় প্ৰতিষ্ঠানটোৰ নাম কি আৰুচি ব্যৱসায় প্ৰতিষ্ঠান নামৰ এটা প্ৰতিষ্ঠানে আমাক নিবিদা মতে কাপোৰৰ যোগান দিছিলে কিন্তু আজি বহুদিন হৈ গ'ল তেওঁলোকে আহি আমাক কাপোৰখিনি বিলাই দিয়াৰ প্ৰতিশ্ৰুতি দি আমি যোগাযোগ কৰাৰ সময়ত কিন্তু তেওঁলোক প্ৰকৃতপক্ষে আহি নোলায়হি আমি বহুবাৰ যোগাযোগ কৰিছোঁ আহিম বুলি বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই তেওঁলোক আকৌ নাহে গতিকে এই ক্ষেত্ৰত আমি অহা পৰহিলৈ আমাৰ পৰিচালনা সমিতি আমি নিমন্ত্ৰণ জনাইছোঁ পৰিচালনা সমিতিয়ে ইয়াৰ ওপৰত কি বিহিত ব্যৱস্থা লয় মিটিঙত আমাৰ সিদ্ধান্ত গহপুৰ কিমানকেইখন বিদ্যালয় এনেদৰে এতিয়া আছে সাজ পোছাক পোৱা নাই শিক্ষাৰ্থীসকলে গহপুৰ আমাৰ ছয়দুৱাৰ শিক্ষাখণ্ডৰ প্ৰায় 40খনমান বিদ্যালয়ত তেওঁলোকে কাপোৰ যোগান দিয়া বুলি আমি শুনিবলৈ পাইছোঁ এতিয়া দেখা গৈছে বহুকেইখন বিদ্যালয় কিন্তু যিখিনি কাপোৰ পাব লাগিছিলে ছাত্ৰ ছাত্ৰীৰ বাবে দুযোৰকৈ কাপোৰ দিয়ে প্ৰতি বছৰে আজি বৰ্তমান সময়লৈকে কিন্তু পোৱা নাই বৰ্তমান সময়লৈকে কিছুমান বিদ্যালয়ত পাইছে কিন্তু আৰুচি এণ্টাৰপ্ৰাইজে যিবিলাক বিদ্যালয়ত যোগান ধৰিছে সেই বিদ্যালয়বিলাকতহে পোৱা নাই বুলি আমি শুনিবলৈ পাইছোঁ এতিয়া কি কয় শিক্ষা বিভাগৰ ফালৰ পৰা আপোনালোকক কেনেকুৱা ধৰণৰ যোগাযোগ কৰিছে আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ আৰু শিক্ষা বিভাগৰ আচলতে এই ক্ষেত্ৰত আমি দুখ দেখিবলৈ পোৱা নাই কিয়নো শিক্ষা বিভাগে সময়মতে আমালৈ যি পইচা পঠিয়াব লাগে সেয়া পঠিয়াইছে কিন্তু এই বিশ্বনাথ চাৰিআলি স্থিত আৰুচি নামৰ এণ্টাৰপ্ৰাইজটোৱে আমাক সময়মতে কাপোৰ যোগান নিদিয়া বাবেহে এই ছাত্ৰ ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে বুলি আমি এতিয়া দেখা গৈছে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলে এতিয়া বাৰিষা সময় এযোৰ তেখেতলোকে সাজ পোছাক পৰিধান কৰি পেলাই দ্বিতীয় দিনাখন বৰষুণ দিলে আকৌ আহিবলৈ দিগদাৰ সমস্যাৰ সন্মুখীন হয় তেনেহ'লে বিদ্যালয়লৈ অহা তেখেতলোকে নহ'ব যিহেতু আমাৰ বিদ্যালয়বিলাকত প্ৰায় গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল পঢ়ে আৰু তেওঁলোকে কাপোৰখিনি সময়ত পালে আমিও এজন শিক্ষক হিচাপে ভাল পাওঁ এতিয়া এনেদৰে যদি হয় এতিয়া সাজ পোছাকখিনি যদি নাপায় স্কুললৈ অহাৰ ক্ষেত্ৰত অসুবিধা হ'ব ছাত্ৰ ছাত্ৰী নিশ্চয় অসুবিধা হ'ব এতিয়া আপোনালোকে যোগাযোগ কৰিছে নাই যি ব্যৱসায় আমি আৰুচি এণ্টাৰপ্ৰাইজক আমি বহুবাৰ যোগাযোগ কৰিছোঁ তেওঁলোকে ফোন মাৰিলেও ফোন ৰিচিভ নকৰে বা কেতিয়াবা ৰিচিভ কৰিলেও বিভিন্ন অজুহাত দেখুৱাই মই অলপ পিছত আপোনালোক কল বেক কৰি আছোঁ কিন্তু তাৰপিছত তেওঁলোকে কোনো ধৰণৰ আমাৰ লগত যোগাযোগ নকৰে মানে এক কথাত ক'ব গ'লে তেখেতলোকৰ নিজৰ মতালিত চলি আছে সতীৰ্থ দেখাব মন কৰিছোঁ কাপোৰৰ এসোপা এইখিনি হ'ল কাপোৰৰ যি টোপোলা সোপা এনেদৰে পৰি ৰৈছে যোৱা এমাহ উকলি গ'ল কাপোৰৰ টোপোলাখিনি এনেদৰে পৰি আছে গহপুৰৰ এতিয়া বহুকেইখন বিদ্যালয় এই বিশ্বনাথ চাৰিআলি যি ব্যৱসায় প্ৰতিষ্ঠান আছে এই ব্যৱসায় প্ৰতিষ্ঠানৰ কাপোৰ যি দিয়াৰ ব্যৱস্থা কৰিছিলে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ফলত এতিয়া
বিদ্যালয় কৰ্তৃপক্ষই যোগাযোগ কৰে, কিন্তু তেখেতলোকৰ বিদ্যালয়ৰ ফালৰ পৰা কোনো ধৰণৰ যোগাযোগ কৰিলে সুফল নোপোৱাৰ ফলত এতিয়া গহপুৰৰ বহুকেইখন বিদ্যালয় চৈদাৰ খণ্ডৰ শিক্ষা ব্যৱস্থাৰ যি অধীনত থকা বহুকেইখন বিদ্যালয় এতিয়া বহু ছাত্ৰ ছাত্ৰীক কিন্তু এইবেলি তেখেতলোকৰ যি সাজ পোছাক দুযোৰকৈ আহিছিলে দিয়াৰ ক্ষেত্ৰত যথেষ্ট পলম হৈছে। এতিয়া বিদ্যালয় কৰ্তৃপক্ষ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।